সেই বন্ধুসকলে ইয়া চাওক হাওড়াৰ নাজাৰা সেইখন দেখিছে ওচৰতে হাওড়াৰ ব্ৰিজ দেখিছে এইখন হাওড়া ব্ৰিজ এই মই হাওড়া ষ্টেচনৰ ওপৰত আছোঁ হাওড়া ষ্টেচনত আছোঁ ৰেলৱে ষ্টেচনত এইখন হাওড়া ব্ৰিজ আৰু তলতে চাব এতিয়া আমাৰ ইয়াত যিবিলাক আগত টেক্সি আছিল এতিয়া টেক্সি আমাৰ ইয়াত নাই কিন্তু তাতে টেক্সি আছে চাওক লোকেল টেক্সি হিচাপে ইউজ কৰি আছে তাতে ব্যৱহাৰ কৰি আছে হালধীয়া কালাৰৰ আছে টেক্সিবোৰ আৰু তাতে দামীতকৈ দামী গাড়ী তাতে লোকেল টেক্সি হিচাপে চলি থাকে আমাৰ ইয়াত যিখিনি আমি ল'বলৈ ভাবি থাকোঁ খুব চিন্তা কৰি থাকোঁ আমি খুব দুখনীয়া বিষয় আমি ইমান দুখীয়া মানুহ হোৱা আমাৰ কিবা হয়তো পাপ কৰিছোঁ চাগে পূৰ্বজন্মত সেইকাৰণে এনেকুৱা হ'বলগীয়া হৈছে আজি খুব দুখীয়া হিচাপত এয়া ষ্টেচন আৰু ইয়াৰ পৰা নামি গ'লোঁ মই কলকাতা ইয়াৰ চব বিশ্ব বাংলা কলকাতা এনেও ধৰক তাতে বেংগলী মানুহৰ এটা প্ৰভাৱ বেছি কলকাতা তো এয়া চওক হাওড়া ব্ৰিজ এয়া দেখিছে বনাই থোৱা আছে ইয়াত চওক আমি শিখৰ তালাবৰ এডভাৰটাইজ ইয়াত বাছত কৰি দিছে চাওক চাবলগীয়া হাঁহি উঠা কথা আৰু ইয়াতে কি হৈছে বাছ মানে ইমানে লাইন লাগি বাছ যায় বাছ মানে আমাৰ যেনেকৈ মেজিক চলে বা অটো চলে যেনেকৈ লাইনকৈ তাতে বাছ চলে লাইনকৈ মানে এখনৰ পিছত এখন লাগিয়ে থাকে বাছ মানে এনেকুৱা ইমান ভিৰ মানে বাছ আমি ৰাস্তাটো ইপাৰৰ পৰা সিপাৰ হওঁতে কমচে কম বহুত টাইম লাগিছে মানে ইপাৰৰ পৰা সিপাৰ হৈ আমি ব্ৰিজৰ ইফালেদি খোজকাঢ়ি গৈ আছোঁ সিপাৰে যাম আৰু এই চব আমি ইয়াতে এইবিলাক ইউজ নকৰা হ'লোঁ আজিকালি দাতুন বুলি কওঁ আমি আগতে নিম গছৰ হয় এইবিলাক চব তাতে হাওড়াতে এইবিলাক বিক্ৰী হৈ আছে চব আৰু আমি কিন্তু এইবিলাক ইউজ নকৰোঁ এইবোৰ ভাল বস্তু ইউজ কৰিব লাগে প্ৰাকৃতিক বস্তু এয়া দলঙৰ ওপৰেদি এনেকৈ গৈ আছোঁ খোজকাঢ়ি মানে ইপাৰৰ পৰা সিপাৰ হ'ম আমি সিপাৰে অকণ চাওঁ কেনেকুৱানো কলকাতা ধৰক হাওড়াৰ যিটো টাউন মই প্ৰথমবাৰ গৈছোঁতো খুব এটা চাবলৈ মন যায় হয়তো চবৰে চাবলৈ মন যায় তো ইপাৰৰ পৰা সিপাৰলৈকে আমি খোজকাঢ়িয়ে পাৰ হৈছোঁ এয়া হাওড়া ব্ৰিজে সিপাৰে গুচি গ'লোঁ আমি সিপাৰৰ পৰা এতিয়া আমি যাম ৰাণী ভিক্টোৰিয়াৰ মিউজিয়ামলৈ যাম আমি ভিক্টোৰিয়া মিউজিয়ামলৈ আমি যাম এতিয়া আমি এনেকৈ ইয়াৰ পৰা উঠিম চব ভিক্টোৰিয়া মিউজিয়াম আহি পাই গৈছোঁ আমি সোমাই আছোঁ ইয়াত ঘোঁৰা গাড়ী আছে এনেকৈ ধুনীয়া সজাই থোৱা আছে আৰু এইবোৰতে যদি উঠি দিয়ে তেওঁলোকে খুব 2-3 হাজাৰ টকা ল'ব গোটেই ভিক্টোৰিয়া মেমৰিয়েলটো ঘূৰাই দিব বাহিৰে ভিতৰে ঘোঁৰা গাড়ীত দেই তো তেনেকৈ আপোনালোকে কোনোবা যদি কাৰোবাৰ ঘূৰিব মন যায় ঘূৰিব পাৰে এয়া হৈছে ভিক্টোৰিয়া মেমৰিয়েল ভিক্টোৰিয়া যিটো সংগ্ৰহালয় য'ত সংৰক্ষণ কৰি ৰাখিছে ভিক্টোৰিয়া মহাৰাণীৰ যি মানে প্ৰাচীন যুগৰ ব্ৰিটিছৰ যুগৰ যি সৰঞ্জাম হাথিয়াৰ য'ত যি আছে মানে ধৰ এয়া হৈছে গেট ইয়াতে খুব টাইট চিকিউৰিটি আছে ইয়াতে কেমেৰা সোমোৱাই নিব নিদিয়ে আৰু খোৱা বস্তু একো নিব নিদিয়ে ঠিক আছে এয়া সেয়া চব ভিতৰলৈ তাতে ওপৰত এটা বনাই থোৱা আছে ৰাণীৰ ধৰক মূৰ্তি আৰু এইখিনি শিলৰ নহয় আচলতে মাৰ্বল পাথৰৰ মানে শিলেই হয় ধৰক মাৰ্বল শিল যিটো আমি কওঁ মাৰ্বল শিল ইয়াতে টিকেট কাটি লওঁ টিকেট পইচা দি দিলোঁ এয়া 50 টকা এজনৰ একদম খুব ষ্টেণ্ডাৰ্ড টিকেট কিন্তু আমাৰ ইয়াত তেনেকৈ টিকেট নাই টিকেটৰ ভাল মানে এটা বনাইছে আৰু লগৰবিলাকে চশমা লৈ আছিলে এয়া চব বাহিৰৰ দেশৰো মানুহ আহে এয়া চব পিছফালে মোৰ দেখিছে তেওঁলোকো ইয়াত চাবলৈ আহে কাৰণ ব্ৰিটিছৰ দিনৰ ইংৰাজীৰ দিনৰ সময়ৰ বস্তু আৰু এতিয়া চাওক সোমাই যাওঁ ভিতৰলৈ আপোনালোকে চব অফ আছে চাকু হাথিয়াৰ চব বন্ধ আছে খেলা বস্তু বিড়ি চিগাৰেট একো নিব নোৱাৰে একো বস্তু খাব দিব নোৱাৰে জুই জ্বলাব নোৱাৰে ইত্যাদি দেই বাকী আমি এতিয়া ভিক্টোৰিয়া মেমৰিয়েলছৰ ভিতৰত সোমাই আছোঁ ইয়াত চব সংগ্ৰহালয় লিখা আছে মিউজিয়াম মানে ব্ৰিটিছ আৰু মোগলৰ সময়ত যুদ্ধৰ সময়ত যিখিনি মানে ব্ৰিটিছ ইয়াত আছিলে প্ৰথমতে মোগলৰ যুদ্ধৰ লগত যেতিয়া মোগলৰ যুদ্ধ লাগিছিলে তেতিয়া সেইটো সময়ত যি বস্তু ইয়াতে ধৰক ৰাণী বা ৰজা ইয়াতে আছিলে তো তেওঁলোকৰ যিবিলাক বস্তু থাকি গৈছে ইয়াত লৈ যোৱা নাই চিন হিচাপে থাকি গৈছে তো সেই চিন হিচাপে ৰাখি যোৱা বস্তু আমি চাবলৈ আহিছোঁ এইটো হ'ল বিশাল এটা ডাঙৰ এৰিয়া আৰু ইয়াতে বৃহৎ ডাঙৰ এৰিয়াত তেওঁলোকৰ এটা চিন হিচাপে ৰাখি থৈ গৈছে ঘৰ বনাই থৈছে ডাঙৰকৈ ওপৰতে ৰাণী ৰজা সকলোৰে ইয়াত ফটো মানে মূৰ্তি বনাই থোৱা আছে এয়া চব ভিক্টোৰিয়া ৰাণীৰ প্ৰথমতে গৈয়ে এটা ডাঙৰ ষ্টেচু মূৰ্তি বনাই থোৱা আছে এয়া বৃহৎ ডাঙৰকৈ চব বগা মাৰ্বল পাথৰেৰে এয়া দেখিছে এনেকৈ মাৰ্বল পাথৰে বনাই থোৱা আছে আমি প্ৰথমতে তেওঁ আমাক স্বাগতম জনাই আছে আমি তেওঁক চাই লওঁ প্ৰথমতে সেৱা কৰি লওঁ কাৰণ তেখেতে এটা মানে আমাৰ মানে পুৰণি আৰু ধৰক ইতিহাস বুৰঞ্জীত লিখিত যিহেতু সেইকাৰণে সেৱাটো কৰি দিছোঁ আৰু চব কেনেকৈ যুদ্ধ লাগিছিল কেনেকৈ কি হৈছিল তেওঁলোক তেনেকৈ মানে ইয়াতে বনাই ৰাখিছে চব শিলালিপি কৰি থোৱা আছে ধুনীয়াকৈ পাথৰ কাটি বনাই থোৱা আছে আৰু চকীটো কিমান ডাঙৰকৈ বনাইছে চক কিমান বৃহৎকৈ এটা মিউজিয়াম বনাইছে মিউজিয়াম হয় ভিতৰত চব চাবলগীয়া বস্তু আছে কিন্তু মানে মই এটা কথা ভাল লাগিছে মই হাওড়া আজি প্ৰথমবাৰ আহিছোঁ লাইফত আৰু এই প্ৰথমবাৰ আহি এটা মই
মানে চাবলগীয়া খুব আৰু এইটো আমি এইটো কিতাপতে পঢ়িছিলোঁ ভিক্টোৰিয়া ৰাণীৰ বিষয়ে চাওক সৰু ল'ৰা এটাৰ ইয়াতে হেৰি পইণ্ট হৈছে কোন আছিলে মই পাহৰি গৈছোঁ মই মনত পৰিলে কৈ দিম বাৰু তো ভিক্টোৰিয়া ৰাণীৰ বিষয়ে আমি কিতাপত পঢ়িছিলোঁ মই মানে ভবাই নাছিলোঁ যে মই ইয়াত আহি পাম মানে খুব ফূৰ্তি মানে বম ফূৰ্তিত আছোঁ মই চক মানে মই সঁচাকৈ ভবা নাছিলোঁ যে মই হাওৰা আহি যে এইটো জেগা চাবলৈ পাম এই লগৰবোৰকো মই খুব ধন্যবাদ দিছোঁ মানে হাওৰা আহিছোঁ এই ভিক্টোৰিয়া মেমৰিয়েল চাম মানে জ'চত আছিলোঁ আমি লগৰবোৰ চবেই আৰু যিকেইটাই গৈছোঁ ধৰক গৈছোঁ ভাল লাগিছে মানে এইডোখৰলৈকে সোমাই মনটো খুব ফূৰ্তি লাগি গৈছে মানে এটা এনেকুৱা নেদেখা জেগাত আহিছোঁ এনেকুৱা টাইপৰ লাগিছে হয়তো বহুতে দেখিছে কিন্তু মই প্ৰথমবাৰ দেখিছোঁ আৰু মোৰ নিচিনাকৈ নেদেখা মানুহ বহুত থাকিব পাৰে তো তেওঁলোকে ভিডিঅ'টো চাব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্ট কৰি জনাই দিব ভুল হ'ব পাৰে মানুহ মাত্ৰে ভুল তো গতিকে ভুল হ'বও পাৰে আৰু মই যিখিনি পাৰোঁ মই এই কাহিনী চাহিনী কৈ থাকিব নাজানো যে যুদ্ধ হৈছিল কিবা আছিল আপোনালোকে চাই ল'ব মাত্ৰ আপোনালোকক দেখুৱামহে মই মিউজিয়ামটোৰ ভিতৰত কি আছে কেনেকুৱা আছে মই মানে আনন্দত থাকিব পৰা নাই মানে খুব ফূৰ্তি মানে উল্লাসত আছোঁ মই খুব ভাল লাগিছে মানে আজি মনটো মানে সঁচাকৈ লাইফত প্ৰথমবাৰ কলকাতা গৈ আছোঁ হাওৰা আৰু প্ৰথমবাৰ গৈয়ে মই চাবলগীয়া বস্তু যিটো আমি ধৰক সৰুৰ পৰা কিতাপত পঢ়ি অহা বা কিবা এনেকৈ টাইপৰ পঢ়িছোঁ বুৰঞ্জী চুৰঞ্জী পঢ়োঁতে ভিক্টোৰিয়া ৰাণীৰ কথা তেতিয়া আমি মানে এতিয়া মই চকুৰে দেখিছোঁ মানে সেইকাৰণে মই আনন্দত বেছি চাব মানে কিবা হৈ গৈছোঁ এইচক হাওৰাৰ সবাতোতকৈ ওখ এটা বিল্ডিং দেখি আছে এইফালে আৰু ইয়াতে মই এতিয়া সোমাই গৈ আছোঁ প্ৰৱেশ দুৱাৰ ইণ্টেৰিয়াৰ এনেকৈ চাইডেদি সোমাই যাব লাগে ভিতৰত চিকিউৰিটি আছে চিকিউৰিটি চেক কৰিব তো মই টিকেটখন লৈ গৈছোঁ আৰু চিকিউৰিটি চেক কৰি থকালৈকে মই মানে কেমেৰাটো কৰিব নোৱাৰোঁ তাৰপিছত ভিতৰত মই কেমেৰা কৰি দিম চাব পাৰিব দেখুৱাম আপোনালোকক সকলোখিনি এতিয়া মই এইখিনিৰ পৰা আমি ভিতৰত ইয়াত মানে ভিডিঅ' কৰিব নিদিয়ে আৰু টিকেট চেক কৰাৰ পিছত মই চাওক ভিতৰত সোমাই গ'লোঁ সোমোৱাৰ পিছত এইখিনি ইয়াতে বিকলাংগ মানুহ চাব পৰাকৈ তেওঁলোকে চকী তকী ৰাখিছে আৰু এইবোৰ যিবোৰ আছে এইবোৰ মানে এইটো যিটো আমি য'ত সোমাইছোঁ এতিয়া সেই ঘৰটো বনোৱাৰ মানে আৰম্ভণি কেনেকৈ কৰিছে কেনেকৈ লেবাৰখিনিয়ে কাম কৰিছে শ্ৰমিকসকলে এই ঘৰটো বনোৱাৰ বিষয়ে ইয়াত ফটো দি থোৱা আছে সকলোখিনি ফটো ইয়াত এনেকৈ দি দিছে কেনেকৈ আৰম্ভ কৰিছে কেনেকৈ শেষ কৰিছে এই এজন ৰজাজনৰ নামটো পাহৰিছোঁ মই চাই পিনে কৈ দিম আৰু চক ব্ৰিটিছৰ দিনৰ তেওঁলোকৰ ৰজাৰ ড্ৰেছ এনেকুৱা আছিল সংৰক্ষণ কৰি ৰাখিছে ধুনীয়াকৈ ইয়াতে স্কেন কৰিলে পঢ়িব পাৰিব এইখিনিৰ বিষয়ে ইয়াতে স্কেন কৰিব পাৰে চবতে স্কেনাৰ দি থোৱা আছে আজিকালিতো জানেই উন্নত হৈছে আজিকালি এইটো ৰজাৰ দিনৰ বন্দুকটো আমি যিটো ইংলিছ ফিল্মবিলাক যেনেকৈ মানে ইংৰাজৰ যিবিলাক ফিল্ম দেখায় সেইবিলাক ইয়াত দেখি পাওঁ কেতিয়াবা হিন্দী ফিল্মতো আমি বহুত দেখিছোঁ এনেকৈ ৰজাই ব্ৰিটিছে শাসন কৰা তো এইবিলাক বন্দুক তেনেকৈ লৈ আহে চব ছেম টু ছেম আৰু এয়া কিছুমান দৃশ্য আমাৰ তাজমহল এনেকৈ মানে আমাৰ প্ৰাচীন কালৰ যিবিলাক আছে এইবিলাকৰ এটা দৃশ্য চবফালে ফটো লগাই থোৱা আছে এইটো কাৰফাই বুলি মই ভাবিছোঁ কিন্তু কাৰফাই হয় নহয় আৰু ইয়াতে কিবা এটা লিখা আছে মই ধৰিব পৰা নাই মানে কাৰফাই মানে কাৰ যিটো মাৰে তাৰ হাথিয়াৰটো যিটো বন্দুক টাইপৰে হয় সেইটো তাৰপিছতে এই গোটেই যিটো আমি য'ত সোমাইছোঁ সেইটো গোটেইটোৰ ইয়াতে এটা মানে সৰুকৈ বনাই ৰাখিছে এনেকৈ বনাম বুলি আৰু এই যুদ্ধৰ এটা চিন চব কেনেকৈ গৈছে ধৰক ৰজা ওপৰত আছে আৰু ছাইডত প্ৰজাসকল সেনাপতিসকল আৰু ঘৰটো চব কিমান সুন্দৰকৈ বনাইছে মিউজিয়ামটো মানে কিমান সুন্দৰ ডিজাইন দিছে গোটেই মাৰ্বল পাথৰে কাটি বনাইছে মানে ভিতৰটো বেলেগ ধুনীয়া মানে দেখিবলৈ কৈছোঁ ন অকল মাৰ্বল পাথৰ দিয়ে বনাইছে বস্তুটো এইবোৰ ৰজা কেনেকৈ বহি আছে দেখিছে ইয়াতে মানে ফ্লাক্সিং মানে কেমেৰাৰ লাইট বা কিবা এনেকৈ জ্বলাবলৈ মানা কৰা আছে এইটো হৈছে পিয়ানো ৰজাসকলে যিটো বজায় ইংৰাজসকলৰ এইটো বেছি প্ৰিয় বস্তু আছিল পিয়ানো গিটাৰ এইবিলাক মানে খুব ভাল পায় বজায় ৰজা দিনত এইটো ৰাণীয়ে বজাইছিলে হয়তো তো জমা আছে আৰু এইটো পাল নাও চক পাল তৰা নাও যে আমি দেখিছিলোঁ ব্ৰিটিছে আনিছিলে প্ৰথম আৰু এই পাল নাৱৰ এটা ডিজাইন সৰুকৈ বনাই ৰাখিছে এনেকৈ পাল নাওকেইটা বনাইছিলে ডাঙৰ কিন্তু এইটো এটা ডেমো এটা আছে ইয়াতে পাল নাৱৰ আৰু এইবোৰ হৈছে তেওঁলোকৰ এটা চিন হিচাপে এইবোৰ ৰজাই পোৱা ৰজাৰ চাবি ৰজাই পোৱা মেডেল ট্ৰফি এনেকৈ কি ইয়াতে আছে ধুনীয়াকৈ আৰু এইবোৰ
চাওক মানে মই বহুত ভাল লাগিছে মানে এইটো ইয়াত আহি সোমাই মানে মোৰ সোমায়ে মানে দিল খুচ মানে মই মানে বহুত খুচ মানে আপোনালোকক বুজাব পৰা নাই আৰু কি ক'ম বহুত সুখী মানে মই এইখিনি চাবলৈ পাই মানে এনেখিনি সঁচাকৈ মই হয়তো ফিল্মতে দেখি আহিছিলোঁ প্ৰায় আৰু এনেকৈতো চকুৰে দেখা নাছিলোঁ প্ৰথমবাৰ চকুৰে দেখিছোঁ এয়া ৰাণী ভিক্টৰিয়াৰ কিছুমান ধৰক এনেকৈ চন্দুক বুলি কওঁ যেনেকৈ আমি পঠাই দিওঁ যে ইটো দেশৰ পৰা সিটো দেশলৈ বাৰ্তা পঠিওৱা এখন কাপোৰখন ইয়াতে এনেকৈ লিখি পিনে পঠিয়াই ধৰক সেইবিলাক ইয়াতে সজাই ৰাখিছে আৰু এইবোৰ আগৰ দিনৰ ধৰক সেনেকৈ কাপোৰতে লিখি পঠিয়াই বস্তুবোৰ চিয়াঁহী বা এনেকৈ কিবা আদি এইবোৰ তো তেনেকুৱা ধৰণৰ বস্তুখিনি সজাই ৰাখিছে হেৰাই যাব বুলি আৰু এইবোৰ হৈছে ধৰক এইবোৰ এনেকৈ দেৱ দেৱীৰ মূৰ্তি বা এনেকৈ মানুহৰ কিবা কিবি এনেকৈ বনাই পঠিয়াই আগতেতো শিলগুটিতে বনাই পঠিয়াই সকলোখিনি বস্তু এইটো চাওক এইটো কিমান চনত বনাইছে চাওক 1933 বনাইছে মানে এই ঘৰটো ৱাও তাৰ ভিতৰত আহি চাওক আৰু এটা ভিতৰত বেলেগ এটা জেগাত আছে কিমান ধুনীয়া ওপৰত চাওক কালাৰটো কেনেকুৱা কৰিছে মানে সকলোখিনি মাৰ্বল পাথৰেৰে হয় ইয়াত একো মানে বেলেগ মানে ইটা চিটা এনেকৈ দি বনোৱা নাই অকল মাৰ্বল পাথৰ দি বনাইছে মানে গোটেই ঘৰটো মানে যিমান ডাঁতকৈ বনাইছে যেনেকৈ বনাইছে কিন্তু অকল মাৰ্বল পাথৰ দি বনাইছে ধুনীয়াকৈ ডিজাইন কৰিছে ওপৰত চাওক চাৰিওফালে কিবা কিবি ৰজাৰ মানে ফটো এনেকৈ বনাই ৰখা আছে সেই গোটেই চাৰিওফালে আৰু ভিতৰটো চাওক কেনেকুৱা অলপ আগত মই সেই তাত আছিলোঁ এতিয়াই মাজৰ ৰুমটোলৈ আহিছোঁ মাজৰ ৰুমটোত কি লিখা আছে লিখা মানে ইয়াতো চাবলগীয়া ভাল ভাল বস্তু আছে এই চাওক কেনেকৈ ঘৰটো দেখিয়ে ভাল লাগি যায় মানে বেলেগ বস্তু চাবলৈ বাদ দিয়ক এইবোৰ চাওক ৰজাৰ দিনৰ হাথিয়াৰবোৰ কেনেকুৱা আছিলে অস্ত্ৰবোৰ কেনেকৈ আছিলে ইয়াতে লিখা আছে কোনটো অস্ত্ৰৰ কি নাম দীঘল চুটি কিবা কিবি কি ডিজাইনৰ মানে এইবোৰ মানে আমিতো ভাবিব নোৱাৰে এনেকুৱা অস্ত্ৰ মানে কি কিন্তু প্ৰত্যেকটো অস্ত্ৰৰ এটা প্ৰত্যেকটো হাথিয়াৰৰ এটা মানে বেলেগ বেলেগ গুণাগুণ আছিলে সেইকাৰণে প্ৰত্যেকটো হাথিয়াৰৰ শ্বেপ চব বেলেগ বেলেগ সাইজৰ মানে বেলেগ বেলেগ কি ক'ম আকাৰ আকৃতি চব বেলেগ বেলেগ প্ৰত্যেকটো হাথিয়াৰৰ চব কোনোবাটো দীঘল কোনোবাটো চুটি কোনোবাটো ঠেক কোনোবাটো মানে প্ৰত্যেকটো হাথিয়াৰৰে এটা বেলেগ বেলেগ চব আকাৰ আকৃতি চব আৰু এইটো হৈছে এটা বাঘ বৃহৎ ৰজাই পুহিছিলে আৰু এই ৰজাৰ পোহা এই বাঘটোৱেদি ইয়াতে টেবুল আৰু চকী বনাই থোৱা আছে মানে টেবুল বনাই থোৱা আছে চকীটো বনাইছে হাতীৰ এইটো হাতীৰ দাঁত দি আৰু টেবুল এটা বনাইছে সৰু টেবুল এটা সেইটো বাঘৰ মানে হাৰ্ডি দি বনাইছে আৰু এইকেইটা চক ভালা আমি জাঠি কওঁ জুম জাঠি চক প্ৰত্যেকটোৰ বেলেগ বেলেগ এটা আকাৰ আকৃতি জাঠি আৰু শস্ত্ৰ ইয়াতো আছে তৰোৱাল ইয়াতো আছে কিন্তু প্ৰত্যেক তৰোৱালৰে বেলেগ বেলেগ ষ্টাইল আৰু প্ৰত্যেকতে হয়তো বেলেগ বেলেগ গুণাগুণ আছে সেইকাৰণে বেলেগ বেলেগ ষ্টাইলত বনাই থোৱা আছে চব প্ৰত্যেকটোৰে বেলেগ বেলেগ মানে চাবলগীয়া মানে চাবলগীয়া বস্তু সঁচাকৈ লাইফত এইবোৰ দেখি মানে ধন্য হৈ গৈছোঁ মানে মই কৈছোঁ নহয় আৰু ইমান বেলেগ ষ্টাইলৰ তেতিয়াই চব কেনেকৈ কাটি বনাইছে আৰু কিন্তু এনেকৈ কাটি বনোৱাৰ কিবা এটা নিশ্চয় থাকিব মানে কিবা এটা থাকিব গুণ সেইকাৰণে এনেকৈ কাটি বেলেগ ষ্টাইলত বনাইছে চব এইটো মই কৈছিলোঁ যে হাতীৰ দাঁত দি চকীখন বনাইছে আৰু এই বাঘৰ ভৰিৰ যিকেইটা ঠেং সেই ঠেংকেইটা দি চব সেই খুৰাটোৰ ঠেংকেইটা বনাইছে চব সেনেকৈ মানে তাত লিখা আছে বাকীটো আমি নাজানো আৰু যি লিখা পাম সেইটোৱে আমি ক'ম ইয়াতে সেনেকৈ লিখি থৈছে চব হাতীৰ দাঁতৰ আৰু বাঘৰ ঠেঙৰ দি বনাইছে তাৰপিছত আমি আৰু ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰলৈ সোমাই গৈ দেখিছোঁ তাত যুদ্ধৰ সা সৰঞ্জাম সঁজুলিখিনি আছে চব এয়া এই চব কেনেকৈ মানে ধৰক টপবিলাক আছে টপ বুলি কওঁ আমি ধৰক এতিয়া দিনত যেনেকৈ টপ থাকে তো তেতিয়াও আছিলে এজন আছিল ৰজাৰ সেনাপতি মানে মেইন সেনাপতি যিজন এজন সাংঘাতিক আছিলে এজনৰ বিষয়ে আমাৰ কিতাপত পঢ়িবলৈ পাইছোঁ কেনেকৈ তেওঁ মানে ধৰক যেনেকৈ মহাত্মা গান্ধীক যেনেকৈ বুদ্ধি কৰি মাৰিছিল তেনেকৈ এওঁ মানে বহুত খাতৰা গুণাগুণ আছে আৰু ইয়াতে কলিং বেল আছে আৰু কিবা মানে বস্তুৰ ডিজাইনবিলাক ইয়াতে আছে সৰুকৈ আৰু এইবিলাক হাথিয়াৰ চক আগৰ দিনৰ গুলি বাৰুদ এইবিলাক আছে ইয়াতে সজাই ৰাখিছে এইবোৰ চব কি মানে এটা মানে এইকেইটা হ'ল লোহাৰ হয় দেই এইকেইটা দি মাৰি দিয়ে ঠাংকৈ তাত জুই ওলাই তাৰপৰা সেই ফিৰিঙতি দি পিনে মানে এই গোলাটো গুচি যায় ধামকৈ সেনেকুৱা ধৰণৰ কিছুমান বস্তু আছে আগতেতো জুচ লাইন নাছিল বা কিবা নাছিল তো বাৰুদৰ ওপৰত লোহাই দি মাৰি দিয়ে বা শিলগুটি দি মাৰি দিয়ে
জ্বলি যায় আৰু সেনেকৈ বম ফুটি যায় বা সেনেকৈ মানে ধৰক এই টপবিলাকৰ বাৰুদ ফুটি যায় সেনেকৈ এইবোৰ চব এতিয়া চব অথনি মই দেখুৱাইছিলোঁ তৰোৱালৰ বেলেগ বেলেগ ডিজাইন এতিয়া চাব আপুনি বন্দুকৰ বেলেগ বেলেগ ডিজাইন কেনেকুৱা ডিজাইন আপুনি বন্দুক চাব বিচাৰে মানে BTCও কম নাছিল কিন্তু কি দিমাগ লগাই বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ বন্দুক বনাইছিল দূৰত যাব গুলি বেলেগ ডিজাইনৰ ওচৰত যাব কাৰণে বেলেগ ডিজাইনৰ খজা বন্দুক কিবা কি বন্দুক কিন্তু প্ৰত্যেকটো শেপ প্ৰত্যেকটো বেলেগ বেলেগ আকৃতিৰ বন্দুকৰ প্ৰত্যেকটো বেলেগ বেলেগ গুণাগুণ আছে আৰু সেইকাৰণে বেলেগ বেলেগ আকৃতি দি বনাইছে চক এইটো এই আপুনি চাব কোনো এটা বন্দুকৰ ডিজাইনৰ লগত কোনো এটা বন্দুক নিমিলে কাৰণ তাৰ কিবা গুৰুত্ব কিবা আছে বেলেগ কিবা কাৰণ আছে সেইকাৰণে সব প্ৰত্যেকটো বন্দুকৰ গুলি বেলেগ বেলেগ প্ৰত্যেকটো বন্দুকৰ ধৰক হয়তো দূৰ বেলেগ বেলেগ যাব পাৰে গুলি বহুত দূৰ যাব পাৰে হেনেকুৱা টাইপৰ মানে প্ৰত্যেকটো বন্দুকৰ আকৃতিৰ লগত বেলেগ বেলেগ এটা মানে কিবা আছে সিক্ৰেট কিবা এটা আছে তাতে এসো আকৌ অস্ত্ৰ পাই গলো কিছুমান সৰু সৰু আছে কিছুমান দীঘল আছে মানে কিছুমান ঘূৰণীয়া কিবা কিবি মানে এইবিলাক মানে পঢ়ি থাকিব লাগিব এনে পঢ়ি বুজাই থাকিবলৈ ভিডিওটো মানে বহুত দীঘল হৈ যাব তো এনেকৈ যিমান পাৰিছো মই দেখুৱাই গৈছো ফটাফট দেখুৱাই গৈছো যি পাৰিছো কৈ গৈছো আৰু কোনোবাই যদি চাব বিচাৰে ইয়াতে ভিডিও ৰখাই চাব পাৰে ইয়াত লিখা আছে বুজি পাব জুম গৈ চাব লাগিব মই মানে পঢ়ি বুজাই থাকিবলৈ টাইম মানে মোৰ নহব মানে বহুত দীঘল হৈ গৈছে ভিডিওটো এনেই দীঘল হৈ গৈছে এসব যিমান দেখাম মানে যিমান দেখি পাম যিমান দেখিছো মই মানে নিজে চকুৰে প্ৰত্যেকটোৰে বেলেগ বেলেগ আকাৰ মানে বেলেগ বেলেগ সব ফলনি হৈ যায় আৰু এই গোলা সব আহিছে ব্ৰিটিছৰ দিমাগ মানে সাংঘাতিক দিমাগ আৰু তেতিয়াৰে টাইম বম বনাইছিলে পিস্তল বনাইছিলে ঠিক আছে এইবোৰ আৰু সব কি ছুটি হাতিয়াৰ মানে খুকুৰি কিবা কিবি আছে সাংঘাতিক বস্তু আছে যিখিনি পাইছো মই ভিডিও বনাইছো সব পিস্তলবিলাক সব কেনেকুৱা পিস্তল আৰু তেতিয়া দিনৰ ধৰক এটো সব দূৰবীন এটা আছে দূৰবীন সব তেতিয়া দিনৰ আৰু এটো সব টাইপিং মেচিন দূৰবীন সৰু ছুটি বন্ধ পিস্তল আৰু এটা কথা মন কৰিবলগীয়া ব্ৰিটিছৰ সময়ত যিসকলে মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব স্ক্ৰিপ্ট নকৰাকৈ চাই দিব